Hello students, আজি আমি আৰম্ভ কৰিবলৈ লৈছো আমাৰ ফিজিক্যাল কেমিষ্ট্ৰিৰ নতুন এটা চেপ্টাৰ নামটো হ'ল কেমিক্যাল কাইনেটিক্স একেবাৰে ইজি চেপ্টাৰ হয় অকমান সৰু কনসেপ্ট কিছুমান আছে সৰু ফৰ্মুলা কেইটামান আছে সেই ফৰ্মুলা কেইটা ইউজ কৰি কনসেপ্টটো ইউজ কৰি প্ৰবলেম সলভ কৰিব লাগে বেসিক কথা হেয়াই একদম হাইলি স্কোৰিং চেপ্টাৰ হয় বিশেষ টান কথা একো নাই আৰু সকলোতকৈ ডাঙৰ কথা কাউন্সিলৰ সিলেবাসে হোক অথবা জেই অথবা নিটৰ সিলেবাসে হোক বহুত বেছি ইম্পৰ্টেন্স আছে এইটো চেপ্টাৰ আৰু ইনফেক্ট যি সকলে ফাৰ্দাৰ ষ্টাডিজত কেমিষ্ট্ৰি অপ্ট কৰিবা যিকোনো ষ্ট্ৰীমত যিকোনো লাইনতে নহওক অৱশ্যে যতে নহওক তোমালোকে কেমিষ্ট্ৰি অলপ পঢ়িবই লাগিব সো পৰৱৰ্তী পৰ্যায়ৰ যিখিনি কেমিষ্ট্ৰিৰ কন্টেন্ট থাকিব তোমালোকৰ হায়াৰ সেকেন্ডাৰীৰ পাছত তাৰ কাৰণেও কেমিক্যাল কাইনেটিক্স চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেন্ট সো বৰ বিশেষ টান চেপ্টাৰ যেহেতু নহয় গতিকে তোমালোকে অকমান মন দিলে কথাবোৰ বুজি পাবা আৰু যদি বুজি পোৱা তেতিয়া হলে লগালগ তাৰ লগত ৰিলেটেড যিকোনো ধৰণৰ কনসেপ্টবোৰ ক্যাচ কৰিব পাৰিবা গতিকে অকমান মন দিবা একেবাৰে সহজ চেপ্টাৰ এতিয়া কথাটো হ'ল কেমিক্যাল কাইনেটিক্স চেপ্টাৰটোত আমি পঢ়িব কি লাগিব তো শব্দ দুটাক যদি ভাঙিবলৈ যাওঁ তো অবভিয়াসলি কেমিক্যাল যেহেতু আছে ওয়ার্ডটো গতিকে কেমিক্যাল ওয়ার্ডটোৰ পৰা এটাই কথা গম পাম আমি কি পঢ়িব লাগিব কেমিক্যাল ৰিঅ্যাকচনৰ কথা পঢ়িব লাগিব আনহাতে কাইনেটিক্স মানে হ'ল তোমাৰ স্টাডি অফ স্পীড অর রেট রাইট তোমালোকে কাইনেটিক এনার্জি কথা জানা রাইট সো কাইনেটিক এনার্জি মানে কি অসমীয়াত ক'বলৈ গ'লে গতি শক্তি বুলি কয় সো কাইনেটিক ওয়ার্ডটোৰ লগত ৰিলেটেড টার্মটো হ'ব গতি স্পীড রাইট সো দুইটা শব্দক যদি আমি মার্জ কৰো তেতিয়াহলে কি হ'ব কেমিক্যাল কাইনেটিক্স মানে কি তেতিয়াহলে স্টাডি অফ দা স্পীড অর রেট অফ কেমিক্যাল রিঅ্যাকশনস ঠিক আছে ইয়াৰ কাৰণে অসমীয়া প্ৰতিশব্দ কি বনাইছে মই আইডিয়া নাই কিন্তু দুইটাৰ ভাবটোক যদি বুজিবলৈ চেষ্টা কৰোঁ শব্দটোৰ তেতিয়াহলে ইয়াক সাগে এনেকৈ ক'ব পৰা যাব ওকে ৰসায়ন বিজ্ঞানৰ যিটো ব্ৰাঞ্চত আমি ৰাসায়নিক বিক্ৰিয়াৰ গতিৰ কথা পঢ়িম স্টাডি কৰিম সেই ব্ৰাঞ্চটো হ'ব কেমিক্যাল কাইনেটিক্স সো যদি ডেফিনেশন ওয়াইজত তুমি লিখিবলৈ যোৱা বা তোমাক যদি কোনোবাই খুদে হোৱাট ইজ কেমিক্যাল কাইনেটিক্স সিম্পলি ক'ব গ'লে ডেফিনেশন কি হ'ব যে it is that branch of chemistry or it is that branch of science which deals with the study of the rate or speed of chemical reactions basic definition to edu obviously ইয়াৰ লগত আৰু দুটামান ফ্যাক্টৰ আহি যাব তোমাৰ কেমিক্যাল ৰিঅ্যাকশনটো অকল স্পীড বা ৰেটটো পঢ়াৰ উপৰিও কেমিক্যাল ৰিঅ্যাকশনটো কেনেকৈ হৈছে তাৰ মেকানিজমটো কি বা কি ফ্যাক্টৰৰ ওপৰত সেই কেমিক্যাল ৰিঅ্যাকশনটো ডিপেন্ড কৰিব এই গোটেইখিনি কথা আমি এই ব্ৰাঞ্চটোত পঢ়িব লাগিব তো যদিও ডেফিনেশনটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় তথাপি তোমালোকে ডেফিনেশন হিচাপে যদি লিখিবলগীয়া হয় কেতিয়াবা কৰবাত তেতিয়াহলে এনেকুৱা ক'ব পাৰিবা যে সো কি হ'ব কেমিক্যাল কাইনেটিক্স বুলি যদি প্ৰয়োজন নাই তথাপিও কৈছো কথাটো যদি কেমিক্যাল কাইনেটিক্সৰ তোমাৰ ডেফিনেশন ওয়াইজত তুমি যদি কৰবাত কেতিয়াবা লিখিবলগীয়া হয় তেতিয়াহলে কি ক'বা তুমি যে কেমিক্যাল কাইনেটিক্স ইজ দ্য ষ্টাডি অফ rates of chemical reactions mechanisms of the reaction and the various factors affecting the rates of reaction at the chemical reaction or rate অর্থাৎ speed at the chemical reaction or mechanism অর্থাৎ সেই ৰিঅ্যাকশনটো কেনেকৈ হৈছে আৰু এটা কেমিক্যাল ৰিঅ্যাকশনৰ স্পীডৰ ওপৰত বিভিন্ন ধৰণৰ ফ্যাক্টৰবোৰৰ কি ইফেক্ট পৰে তাৰ ষ্টাডি কৰাটোকে আমি কেমিক্যাল কাইনেটিক্স বুলি ক'ব পাৰো সো ডেফিনেশন ওয়াইজত তুমি কেমিক্যাল কাইনেটিক্সৰ এনেকৈ ডিফাইন কৰিব পাৰা
সো এইটো হ'ব আমাৰ ডেফিনেশ্যন অৱশ্যে আমাক এনেকৈ ডেফিনেশ্যন ৱাইজত ইমান বিশেষ প্ৰয়োজন নাই ইয়াৰ আমাৰ এপ্লিকেশ্যন পাৰ্টটোহে বেছি ইম্পৰ্টেণ্ট তথাপিও যিহেতু আমি চেপ্টাৰটো ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ গতিকে তোমালোকক মই প্ৰথমতে কেমিকেল কাইনেটিক্সটো কি বস্তু সেই কথা অকণমান উনুকিয়াই দিলোঁ বৰ বিশেষ ডেফিনেশ্যন মুখস্থ কৰোঁ টাইপত চিন্তা কৰি বহি নাথাকিবা অৱশ্যে বৰ বিশেষ টান কথাও নহয় এইটো কিনো কৰোঁ ইয়াত কেমিকেল কাইনেটিক্সত কেমিকেল ৰিয়েকশ্যনৰ ৰেটৰ কথা পঢ়িম কেমিকেল ৰিয়েকশ্যনৰ মেকানিজমৰ কথা পঢ়িম আৰু কেমিকেল ৰিয়েকশ্যনৰ ৰেটক কি ফেক্টৰে ইনফ্লুৱেঞ্চ কৰিব পাৰে তাৰ কথা পঢ়িম অ'কে ঠিক আছে এতিয়া কথাটো হ'ল কেমিকেল ৰিয়েকশ্যনৰ ৰেট পঢ়িম কেমিকেল ৰিয়েকশ্যনৰ মেকানিজম পঢ়িম কেমিকেল ৰিয়েকশ্যনৰ ৰেটৰ ওপৰত বেলেগ বেলেগ ফেক্টৰৰ ইফেক্ট পঢ়িম কিন্তু সকলোবোৰ কেমিকেল ৰিয়েকশ্যনৰ ওপৰত আমি ষ্টাডি কৰিমনে সকলোবোৰ ধৰণৰ যিকোনো পৃথিৱীত যিমান ধৰণৰ কেমিকেল ৰিয়েকশ্যন আছে সকলোবোৰ কেমিকেল ৰিয়েকশ্যনৰ ওপৰত ষ্টাডি কৰাটো সম্ভৱ হয়নে চোৱা এতিয়া সম্ভৱ হয়নে নহয় তোমালোকে নিজে ভাবিবা চোৱা ৰেট বা স্পীড তাৰমানে এটা কেমিকেল ৰিয়েকশ্যন কিমান বেছি ফাষ্ট হৈছে বা কিমান বেছি শ্ল' হৈছে ঘটক দিলোঁ এটা ৰিয়েক্টেণ্ট ল'লোঁ এ এটা ৰিয়েক্টেণ্ট ল'লোঁ বি দি দিলোঁ লগালগ ৰিয়েকশ্যন হৈ গ'ল ইনষ্টেণ্টেনিয়াছ ৰিয়েকশ্যন পটককৈ হৈ গৈছে এইটো দিলোঁ হৈ গ'ল খতম ৰাইট নহ'লে সেইটো এটা টাইপ অফ কেমিকেল ৰিয়েকশ্যন হ'ব পাৰে অৰ্থাৎ কেমিকেল ৰিয়েকশ্যনৰ এটা টাইপ হ'ব পাৰে যি পটককৈ হৈ যায় একদম লগালগ দিছা হৈ গ'ল চেছ এইটো ল'লা খতম ৰাইট ইনষ্টেণ্টেনিয়াছ ৰিয়েকশ্যন বহুত বেছি ফাষ্ট ৰিয়েকশ্যন আনহাতে আৰু এটা টাইপ কি হ'ব পাৰে এটা ৰিয়েক্টেণ্ট ল'লা এ আৰু এটা ৰিয়েক্টেণ্ট ল'লা বি ৰিয়েকশ্যন হৈ আছে 3 দিন 4 দিন 5 দিন 6 দিন এমাহ লাহে লাহে হৈ আছে বহুত বেছি শ্ল' হৈ আছে তেনেকুৱাওতো হ'ব পাৰে কেমিকেল ৰিয়েকশ্যন তো তেতিয়াহ'লে সেইবোৰ ৰিয়েকশ্যন কি হ'ব তেতিয়াহ'লে বহুত বেছি শ্ল' ৰিয়েকশ্যন তাৰমানে এটা টাইপ হ'ল বহুত বেছি ফাষ্ট ৰিয়েকশ্যন ভেৰি ফাষ্ট এটা ৰিয়েকশ্যন হ'ল বহুত বেছি শ্ল' ভেৰি শ্ল' এতিয়া কথাটো হ'ল তুমি এটা ৰিয়েক্টেণ্ট ল'লা এ আৰু এটা ৰিয়েক্টেণ্ট ল'লা বি দুইটাক লগাই দিলা দিয়াৰ লগালগ তাহাঁতি ৰিয়েকশ্যন কৰি প্ৰডাক্ট প্ৰডিউচ কৰি দিলে চি ইমান পটাপট হোৱা ৰিয়েকশ্যনটো কেনেকৈ পঢ়িবা হয় নহয় কিবা এটা ৰিয়েকশ্যনক ষ্টাডি কৰিবলৈ হ'লে অকণমানতো টাইম লাগিব আমাক আমিতো মেচিন নহয় যে ফ্ৰেকশ্যনছ অফ ছেকেণ্ডছত বোলে তোমাৰ 10⁻³ ছেকেণ্ড দট ৰিয়েকশ্যন খতম তো তুমি চকুৱে মানে কি বুলি ক'ম তোমাৰ চকুটো জপাওঁতে তাতকৈ অকণমান বেছি টাইম লাগে তো ইমান ফাষ্ট ৰিয়েকশ্যনটোতো পঢ়াটো সম্ভৱ নহয় আমাৰ কাৰণে হয় নহয় আনহাতে বহুত বেছি শ্ল' ৰিয়েকশ্যনটো 3 দিন 4 দিন 5 দিন এমাহ এবছৰ লাগি যোৱা ৰিয়েকশ্যনটো তুমি পঢ়ি থাকিবলৈ সময় আছে নে তোমাৰ ওচৰত হয়নে জীৱনত কৰিবলৈ কিমান কাম আছে তুমি আৰু একদম ৰিয়েকশ্যনটো লৈ পিনি আৰু বহি থাকিবা বোলে এইটো হৈ গ'ল ৰিয়েক্টেণ্ট এ ল'লোঁ ৰিয়েক্টেণ্ট বি ল'লোঁ মিক্স কৰিলোঁ এতিয়া বহি থাকা তুমি চাই থাকা তাক লাহে লাহে একদম 1 মাহৰ পিছত কিবা এটা ৰিজাল্ট ওলালে সিমানখিনিলৈকেতো সময় নাই আমাৰ ওচৰত বুজি পাইছানে কি কৈ আছোঁ মই কি কথা ক'ব গৈ আছোঁ তাৰমানে কেমিকেল ৰিয়েকশ্যনৰ স্পীডটোৰ ওপৰত ডিপেণ্ড কৰি কেমিকেল ৰিয়েকশ্যন হ'ব পাৰে বহুত বেছি ফাষ্ট নহ'লে বহুত বেছি শ্ল' এতিয়া বহুত বেছি ফাষ্ট ৰিয়েকশ্যনটো তোমাৰ পঢ়িবলৈ দিগদাৰ বহুত বেছি শ্ল' ৰিয়েকশ্যনটো তোমাৰ পঢ়িবলৈ সময় নাই তাৰ ওপৰত ষ্টাডি কৰিবলৈ তোমাৰ সময় নাই গতিকে তুমি কেনেকুৱা ধৰণৰ ৰিয়েকশ্যনবোৰৰ কাইনেটিক্স ষ্টাডি কৰিব পাৰিবা বা তাৰ কাইনেটিক ষ্টাডি মানে গম পাইছা ন সেই ৰিয়েকশ্যনটো কি হয় সেই ৰিয়েকশ্যনটোৰ স্পীডটো কি সেই ৰিয়েকশ্যনটোৰ কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰিব সেই ৰিয়েকশ্যনটোৰ মেকানিজম কি হয় এইখিনি ষ্টাডি কথা কৈ আছোঁ মই এই ষ্টাডিটো কেনেকুৱা ৰিয়েকশ্যনৰ ওপৰত কৰিব পাৰিবা যিখিনি অকণমান মডাৰেট স্পীড থাকিব বহুত বেছি ফাষ্টটোকো তুমি কেপচাৰ কৰিব নোৱাৰিবা বহুত বেছি ফাষ্ট হোৱাৰ কাৰণে বহুত বেছি শ্ল'টোকো তুমি পঢ়িব নোৱাৰিবা বহুত বেছি টাইম কনজিউমিং কাৰণে গতিকে অকণমান মিডিয়াম ৰেঞ্জত লাগিব তোমাৰ 10 মিনিট 5 মিনিট 1 ঘণ্টা 2 ঘণ্টা মেক্সিমাম এদিন টাইপৰ ৰিয়েকশ্যন তো কেমিকেল ৰিয়েকশ্যনক স্পীডৰ ওপৰত ডিপেণ্ড কৰি তুমি ডিভাইড কৰিব পাৰা বহুত বেছি ফাষ্ট ৰিয়েকশ্যন বহুত বেছি শ্ল' ৰিয়েকশ্যন লাহে লাহে হৈ থাকে আৰু ইণ্টাৰমিডিয়েট ৰেঞ্জ অকণমান মাজৰ ৰেঞ্জৰ ঠিক আছে তো এতিয়া বহুত বেছি ফাষ্ট হ'লেও পঢ়িব নোৱাৰি ষ্টাডি কৰিব নোৱাৰি তাৰ ওপৰত বহুত বেছি শ্ল' হ'লেও ষ্টাডি কৰিব নোৱাৰি তাৰ ওপৰত গতিকে আমি ষ্টাডি কিহৰ ওপৰত কৰিব পাৰিম কেৱল ইণ্টাৰমিডিয়েট স্পীড যিবোৰ ৰিয়েকশ্যনৰ আছে সেই ৰিয়েকশ্যনবোৰৰ হে কেমিকেল কাইনেটিক ষ্টাডি পচিবল হয় বহুত বেছি ফাষ্ট হ'লেও নাহি চলেগা बहुत बेसी सॉरी उल्टा दुईटाते फास्ट फास्ट लिखिलो बहुत बेसी फास्ट होने से भी नहीं चलेगा
बहुत बेसी स्लो होने से भी नहीं चलेगा থাকিলে কি মাজৰ ৰেঞ্জত অকমান পঢ়িব পৰাও হ'ব লাগিব আৰু তাৰমানে ইমান বেছি ফাষ্টটো হ'ব নালাগিব যাতে আমি টাইমেই নাপাওঁ তাক ষ্টাডি কৰিবৰ কাৰণে অথবা ইমান বেছি স্লো হ'ব নালাগিব যে টাইম গুচি যায় তাক ষ্টাডি কৰোঁতে ঠিক আছে সো বেছি ফাষ্ট ৰিয়েকশ্যনৰ এক্সাম্পল কেনেকুৱা হ'ব পাৰে চোৱা সাপোজ সোডিয়াম হাইড্ৰক্সাইডৰ লগত তোমাৰ HCl ৰ ৰিয়েকশ্যন যেটো আছে সোডিয়াম হাইড্ৰক্সাইড আৰু HCl লগালগ মিক্স কৰিলা লগালগ সোডিয়াম ক্লোৰাইড আৰু water produce হৈ গ'ল within fractions of second বহুত বেছি ফাষ্ট নোৱাৰিবা ষ্টাডি কৰিবৰ কাৰণে স্লো প্ৰসেস ৰাষ্টিং অফ আইৰন লোহাৰ টুকুৰা এটা ললা তাক বাহিৰত পেলাই থলা লাহে 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 তাত মামৰ ধৰি থাকিব এতিয়া তো লাহে 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 বহি লৈ মামৰ কিমান ধৰিছে কেনেকৈ ধৰিছে তাৰ ওপৰত ষ্টাডি কৰি থাকিবৰ কাৰণে তোমাৰ ওচৰত সময় আছে নেকি 10 দিন 5 দিন ৰাইট তো গতিকে ইমান বেছি স্লো ৰিয়েকশ্যনো নহ'ব ইমান বেছি ফাষ্ট ৰিয়েকশ্যনো নহ'ব গতিকে ইণ্টাৰমিডিয়েট ৰেঞ্জৰ তাৰমানে অকণমান ফাষ্টটো নহয় স্লো নহয় টাইপৰ ৰিয়েকশ্যন হ'ব লাগিব ইয়াৰ কাৰণে এক্সাম্পল ধৰা হাইড্ৰলাইচিছ অফ ইথাইল এচিটেট সো হাইড্ৰলাইচিছ অফ ইথাইল এচিটেট পাইছানে ইথাইল এচিটেট চিনি পোৱা C2H5 এচিটেট মানে কি আছিলে CH3COH right so ইথাইল এচিটেটৰ হাইড্ৰলাইচিছ মানে ওৱাটাৰ লগত ৰিয়েকশ্যন হৈ আপুনি কি প্ৰডিউচ কৰি দিয়ে অৱশ্যে এখিনি এতিয়ালৈকে পাইছা নাই বাৰু অৰ্গেনিকত পাব লাগে এতিয়ালৈকে পোৱা নাই যদি পাব লাগে বাৰু যিকি নহওক কিন্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় ৰিয়েকশ্যনটো ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে কথাটো হ'ল যে মই তোমাক কি ক'ব বিচাৰি আছোঁ যে কেমিকেল কাইনেটিক ষ্টাডি কৰিবৰ কাৰণে আমাৰ ওচৰত কেমিকেল ৰিয়েকশ্যনৰ তিনিটা টাইপছ থাকিব বহুত বেছি স্লো বহুত বেছি ফাষ্ট আৰু ইণ্টাৰমিডিয়েট ৰেঞ্জত বহুত বেছি ফাষ্ট ৰিয়েকশ্যনবোৰক আমি ষ্টাডি কৰিবলৈ দিগদাৰ বহুত বেছি স্লো ৰিয়েকশ্যনবোৰক ষ্টাডি কৰিবৰ কাৰণে আমাৰ ওচৰত সময় নাথাকে গতিকে আমি সেনেকুৱা ধৰণৰ ৰিয়েকশ্যনবোৰক ষ্টাডি কৰিম য'ত স্পীডটো অকণমান ইণ্টাৰমিডিয়েট ৰেঞ্জত থাকিব ঠিক আছে সো কাইনেটিক ষ্টাডিত কৰিবৰ কাৰণে তোমালোকৰ বহুত বেছি ফাষ্ট ৰিয়েকশ্যন হ'লেও নহ'ব স্লো হ'লেও নহ'ব মাজৰ এটা ৰেঞ্জত লাগিব এতিয়া কেমিকেল ৰিয়েকশ্যন ফাষ্ট হয় স্লো হয় কৈ আছোঁ এতিয়া ফাষ্ট হয় স্লো হয় বা যিকোনো বস্তুৰ ক্ষেত্ৰত কেমিকেল ৰিয়েকশ্যন বুলি নহয় কিবা এটা বস্তু ফাষ্ট হয় কিবা এটা বস্তু স্লো হয় সেই কথাটোক আমি কি কথা দি এক্সপ্ৰেছ কৰোঁ স্পীড দি ৰাইট স্পীড মানে কেনেকুৱা ক'ম এতিয়া তোমালোকৰ মাজত আছে নহয় এতিয়া নতুন KTM কিনিলে টিকা দাঙি একদম এক্সেল পকাই দিলে উৰি গুচি গ'ল বহুত বেছি ফাষ্ট ৰাইট বা স্লো হ'লে কি হ'ব শামুক এটা বহি লৈ লাহে 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 গৈ আছে এক বছৰ মূৰত গৈ ক'ৰবাত পাব বহুত বেছি স্লো তো এই যে ফাষ্ট হয় স্লো হয় এই কথাটোক আমি কেনেকৈ কি কোৱান্টিটিৰ দ্বাৰা এক্সপ্ৰেছ কৰোঁ তাৰ কাৰণে এক্সপ্ৰেছনৰ কাৰণে টাৰ্মটো হ'ল কি স্পীড তে স্পীড মানে কি আছিলে স্পীড আছিলে ডিষ্টেঞ্চ বাই টাইম হয় এটা বস্তু আছে পজিশ্যন 8 সি বি পজিশ্যন পাবগে লাগে এতিয়া এৰ পৰা বিলে যাওঁতে যিমানখিনি টাইম লাগিলে তো সেই ডিষ্টেঞ্চটো এৰ পৰা বিলে ডিষ্টেঞ্চটো কভাৰ কৰোঁতে যিমানখিনি টাইম লাগিলে তাকে আমি স্পীড বুলি কওঁ তাৰমানে স্পীড মানে কি আছিলে ডিষ্টেঞ্চ কভাৰ্ড পাৰ ইউনিট টাইম তো স্পীড যেনেকৈ আমাৰ তোমাক কি বুলি ক'ম ফিজিকেল লাইফত প্ৰেক্টিকেল ডে টু ডে লাইফত স্পীড টাৰ্মটো ইউজ কৰোঁ ঠিক তেনেকৈ কেমিকেল ৰিয়েকশ্যনৰ ক্ষেত্ৰত এটা টাৰ্ম ইউজ কৰিম আৰু কেমিকেল কাইনেটিক্সৰ আমাৰ সৰ্বপ্ৰথম টাৰ্মটো আহিব সেইটো কয় ৰেট আমি যেনেকৈ স্পীড বুলি কওঁ নৰ্মেল লাইফত ডে টু ডে লাইফত যিটো স্পীড সেই শব্দটোকে কেমিকেল কাইনেটিক্সত ৰেট বুলি কোৱা হয় এতিয়া স্পীডৰ ক্ষেত্ৰত ডিষ্টেঞ্চৰ কাহিনী আহিছিলে ৰেটৰ ক্ষেত্ৰত কি আহিব এতিয়া চোৱা সাপোজ মই এটা ৰিয়েকশ্যন ললোঁ এ গিভছ বি এ ৰিয়েক্টেণ্টটো বিলে কনভাৰ্ট হৈ আছে ৰিয়েকশ্যনটো যেতিয়া ষ্টাৰ্ট কৰিছোঁ সাপোজ টি ইকুৱেল টু 0 ধৰি ল'লোঁ মই এৰ কনচেনট্ৰেশ্যনটো যেনিবা কিমান ধৰিম 0.5 মোল পাৰ লিটাৰ অৰিজিনেলি আমি এৰ কনচেনট্ৰেশ্যনটো সাপোজ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ এটো লৈছোঁ 0.5 মোলাৰ আৰু বি সেইটো সময়ত যেনিবা নাই অলপ সময় পিছত যদি আমি ৰিয়েকশ্যন মিক্সচাৰটো উলিয়াই আনো তেতিয়াহ'লে
আমি অলৰেডি আমি কেমিকেল ইকুইলিব্ৰিয়াম পঢ়িছোঁ ফাৰ্ষ্ট ইয়াৰ 11ত ক্লাছ 11ত কেমিকেল ইকুইলিব্ৰিয়াম পঢ়িছোঁ তাত এনেকুৱা ধৰণৰ ট্ৰিটমেণ্টবোৰ অলৰেডি কৰিছিলোঁ ৰাইট ৰিয়েকশ্যনটা যেতিয়া ষ্টাৰ্ট হয় তেতিয়াহ'লে ৰিয়েক্টেণ্টটো আছে কেৱল প্ৰডাক্টটো নাই অলপ পাছত যেতিয়া টাইম অকণমান যাবলৈ দিলোঁ মই ধৰি ল'লোঁ 15 মিনিট যাবলৈ দিলোঁ এইটো আছিলে আমাৰ কণ্টেইনাৰ ৰিয়েকশ্যন ভেছেল ছাপোজ ইয়াত প্ৰথম কেৱল এ আছে ৰিয়েকশ্যনটো ষ্টাৰ্ট হৈ গ'ল ষ্টাৰ্ট হোৱাৰ লগে লগে ইয়াত এবোৰ বিলে কনভাৰ্ট হ'বলৈ আৰম্ভ কৰিব তাৰ মানে এই ৰিয়েকশ্যনটো মিক্সচাৰটো তেতিয়া এৰ লগতে বিও থাকিব ৰাইট এতিয়া 15 মিনিট পিছত কি কৰিলোঁ আমি কিবা এটা উপায় কৰি ছাপোজ এনেকুৱা টাইপৰ কিবা এটা ড্ৰপাৰ চপাৰ টাইপৰ ছিষ্টেম আৰু সাকশ্যন এইটো লৈ ইয়াৰ পৰা অকণমান ৰিয়েকশ্যন মিক্সচাৰ উলিয়াই আনিলোঁ উলিয়াই অনাৰ লগে লগে ইয়াত এ আৰু বি দুইটা প্ৰেজেণ্ট থাকিব ধৰা হ'ল মই সেইটো সময়ত পালোঁ এ প্ৰেজেণ্ট আছে ছাপোজ 0.2 মোল পাৰ লিটাৰ আনহাতে সেইটো টাইমত তেতিয়াহ'লে যদি এটো 0.5ৰ পৰা 0.2 হৈ যায় তেতিয়াহ'লে বি কিমান প্ৰডিউচ হ'ল এ কিমান কমিলে 0.5ৰ পৰা 0.2 পালেগে তাৰমানে 0.3 মোল কমিলে তেতিয়াহ'লে সেই 0.3 মোল ক'ত গুচি গ'ল উৰি গ'ল নেকি ক'ৰবাত নাই যোৱা সি কি হ'লে কনভাৰ্ট হৈ গ'ল বিলে কনভাৰ্ট হৈ গ'ল বুজি পাই আছানে কি কৈ আছোঁ ৰাইট ঠিক আছে এতিয়া এইটো চিটুৱেশ্যনত এই যে এ কমিলে 0.5ৰ পৰা 0.2 লে গ'ল তাৰ কাৰণে টাইম কিমান লাগিলে 15 মিনিট তাৰ মানে 15 মিনিটত টোটেল চেঞ্জ কিমান হ'ল 3 মোল পাৰ লিটাৰ 15 মিনিটত যদি 3 মোল পাৰ লিটাৰ হয় তেতিয়াহ'লে 1 মিনিটত কিমান চেঞ্জ হ'ব কেনেকৈ উলিয়াম 0.3 ডিভাইডেড বাই 15 এইটো 1 মিনিটত কিমান চেঞ্জ হৈছে তাক বুজোৱা নাই জানো এই যে পাৰ মিনিটত কিমানখিনি চেঞ্জ হ'ল বুজাইছে সেই টাৰ্মটোকে কোৱা হয় ৰেট বুজি পাই আছে কি কৈ আছোঁ ৰিয়েক্টেণ্টটো 0.5ৰ পৰা 0.2 পাবৰ কাৰণে 15 মিনিট লাগিলে তো যিমানখিনি চেঞ্জ হ'ল আৰু সেই চেঞ্জ হ'বলৈ যিমানখিনি সময় লাগিলে দুইটাৰ যিটো ৰেচিঅ' তাকে কোৱা হয় ৰেট সিমিলাৰ কাহিনী এইটোৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ এইটোৰ কনটেক্সটটো বি অৰিজিনেলি আছিলে 0 15 মিনিটৰ পিছত হি হৈ গ'ল 0.3 তাৰ মানে 0ৰ পৰা 0.3 পাবলৈ চেঞ্জ কিমান হ'ল 0.3 মোল তো 0ৰ পৰা 0.3 পাবলৈ সময় কিমান লাগিলে 15 মিনিট সো 0.3 মোল প্ৰডিউচ হ'বৰ কাৰণে যিমানখিনি সময় লাগিলে 0.3 মোল যদি 15 মিনিটত প্ৰডিউচ হয় 1 মিনিটত কিমান প্ৰডিউচ হ'ব 0.3 বাই 15 অৰ্থাৎ যিমানখিনি প্ৰডাকশ্যন হ'ল সেই প্ৰডাকশ্যন হ'বলৈ সেইখিনি প্ৰডাকশ্যন হ'বলৈ যিটো সময় লাগিলে তাৰ যিটো ৰেচিঅ' হ'ব তাক কম আমি ৰেট समझ रहे हो बात আগৰ স্পিডৰ কাহিনীটোত আছিলে যে ডিসটেন্সটো কভাৰ কৰিবৰ কাৰণে যিমানখিনি সময় লাগে তাক ডিসটেন্সক আমি যদি টাইমেৰে ডিভাইড কৰি দিওঁ তাক আমি স্পিড বুলি কৈছিলোঁ ইয়াত ডিসটেন্সৰ ঠাইত কনচেন্ট্ৰেশ্যন আহিছে কনচেন্ট্ৰেশ্যনটো চেঞ্জ হ'বৰ কাৰণে যিমানখিনি টাইম লাগিলে কনচেন্ট্ৰেশ্যন চেঞ্জ হোৱা কনচেন্ট্ৰেশ্যনটোক টাইমেৰে ডিভাইড কৰি দিলে যিটো ভ্যালু পাম তাক কম আমি ৰেট ঠিক আছে সো এই কথাটোকে যদি আমি অকমান ভদ্ৰভাৱে লিখিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে কি হ'ব অৰিজিনেলি কনচেন্ট্ৰেশ্যন এৰ আছিলে 0.5 ফাইনেলি কনচেন্ট্ৰেশ্যন আছিলে 0.2 সো কনচেন্ট্ৰেশ্যন চেঞ্জ হ'বলে টাইম যিমান লাগিলে তাকে ক'ব ৰেট এৰ কনচেন্ট্ৰেশ্যনটো চেঞ্জ হ'বলে হয় না এইটো চেঞ্জ 0.5ৰ পৰা 0.2 চেঞ্জটো কিমান 0.3 0ৰ পৰা 0.3 চেঞ্জ হৈছে 0.3 হৈছে চেঞ্জটো কিমান 0.3 সো এই চেঞ্জটো হ'বলে টাইম যিমান লাগিলে তো চেঞ্জ বুজাবৰ কাৰণে কিহৰ চেঞ্জ হৈছে কনচেন্ট্ৰেশ্যন অফ এ চেঞ্জ হৈছে সো কনচেন্ট্ৰেশ্যন অফ এ চেঞ্জ বুজাবৰ কাৰণে ডেল ৱৰ্ডটো আমি ইউজ কৰোঁ ডেল চিম্বলটো ইউজ কৰোঁ সো এৰ কনচেন্ট্ৰেশ্যন যিমান চেঞ্জ হৈছে আৰু সেই চেঞ্জটো হ'বলৈ যিমান টাইম লাগিছে তাৰ যিটো ৰেচিঅ' তাক ক'ব ৰেট সিমিলাৰলি বিৰ কনচেন্ট্ৰেশ্যন যিমান চেঞ্জ হৈছে আৰু সেই চেঞ্জটো হ'বলৈ যিমান টাইম লাগিলে তাক ক'ব ৰেট অফ দ্য ৰিয়েকশ্যন ঠিক আছে কিন্তু ইয়াৰ লগতে আৰু এটা কেটচ এটা আছে সেইটো হ'ল যে এটো হ'ল ৰিয়েক্টেণ্ট ৰিয়েকশ্যনটো যিমানে আগবাঢ়িব সিমানে কি হ'ব ইয়াৰ কনচেন্ট্ৰেশ্যনটো কমি যাব
সো কমি যোৱাটো বুজাবৰ কাৰণে তুমি ৰিয়েক্টেণ্টৰ আগত মাইনাছ চিন্তা দিব লাগিব আনতে ৰিয়েকশ্যনটো যিমানে আগবাঢ়িব তাৰ কনচেন্ট্ৰেশ্যন অফ প্ৰডাক্ট কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব সো বাঢ়ি বাঢ়ি যোৱা বুজাবৰ কাৰণে তুমি প্লাছ চিনটো দিব লাগিব সো এয়াই হৈ গ'ল আমাৰ ৰেটৰ ডেফিনেশ্যন বুইছা কথাটো গতিকে ৰেটক যদি আমি ডিফাইন কৰিবলৈ যাওঁ এটা যদি প্ৰপাৰ ডেফিনেশ্যন দিবলৈ যাওঁ তেতিয়া হলে কি হ'ব তো ৰেটক যদি আমি ডিফাইন কৰিবলৈ যাওঁ তেতিয়া হলে ৰেটৰ ডেফিনেশ্যনটো হ'ব যে চেঞ্জ ইন কনচেন্ট্ৰেশ্যন অফ দ্য প্ৰডাক্টছ অৰ ৰিয়েক্টেন্টছ পাৰ ইউনিট টাইম ইউনিট টাইমত ৰিয়েক্টেন্টৰ কনচেন্ট্ৰেশ্যন কিমান চেঞ্জ হৈছে অথবা ইউনিট টাইমত ৰিয়েকশ্যনটোৰ প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যন কিমান চেঞ্জ হৈছে তাকে আমি কম ৰেট ঠিক আছে এটো হল জেনাৰেল ডেফিনেশ্যন আনহাতে যদি কেৱল প্ৰডাক্ট আৰু কনচেন্ট্ৰেশ্যনৰ ওপৰত বেছি এমফাসাইজ কৰো তাৰ মানে এই ডেফিনেশ্যনটোক যদি আৰু অকমান ইলাবৰেট কৰিবলৈ যাওঁ আৰু অকমান এক্সপ্লেইন কৰিবলৈ যাওঁ প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যন কি হৈ যায় ইনক্ৰিজ ৰিয়েক্টেন্টৰ কনচেন্ট্ৰেশ্যন কি হৈ যায় ডিক্ৰিজ গতিকে এই ডেফিনেশ্যনটোক আৰু অকমান এক্সপান্ড কৰিব পৰা যায় কেনেকে সো ইয়াক যদি এক্সপান্ড কৰিবলৈ যাওঁ তেতিয়াহলে কি হৈছে প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যনটো ৰিয়েকশ্যন যিমানে বাঢ়িব সিমানে প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যনটো ইনক্ৰিজ হৈ গৈ থাকিব আনহাতে ৰিয়েক্টেন্টৰ কনচেন্ট্ৰেশ্যন সিমানে ডিক্ৰিজ হৈ গৈ থাকিব গতিকে ইউনিট টাইমত প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যন কিমান ইনক্ৰিজ হৈছে তাকে আমি কি বুলি কম ৰেট আনহাতে ইউনিট টাইমত ৰিয়েক্টেন্টৰ কনচেন্ট্ৰেশ্যন যিমান ডিক্ৰিজ হৈছে তাক কম আমি ৰেট গতিকে ৰেটৰ ডেফিনেশ্যন তুমি এটো দিব পাৰা এটো দিব পাৰা এটো দিব পাৰা এটো এটা জেনাৰেল ডেফিনেশ্যন নিচিনা হল আৰু আনহাতে এটো অকল প্ৰডাক্ট আৰু ৰিয়েক্টেন্টৰ কনচেন্ট্ৰেশ্যনৰ কনটেক্সটৰ পৰা হল গতিকে ৰেটৰ ডেফিনেশ্যন যদি তোমাক কোনোবাই খুদে অথবা তুমি যদি কৰবাত ইউজ কৰিবলগীয়া হয় তেতিয়া কি কবা যে ৰেট ইজ দা চেঞ্জ ইন কনচেন্ট্ৰেশ্যন অফ দা ৰিয়েক্টেন্ট অৰ প্ৰডাক্ট পাৰ ইউনিট টাইম প্ৰডাক্ট আৰু ৰিয়েক্টেন্টৰ কনচেন্ট্ৰেশ্যনৰ চেঞ্জটো পাৰ ইউনিট টাইমত যিমান হ'ব তাক কম আমি ৰেট and the change to the হৈছে প্ৰডাক্টৰ কেনেকৈ চেঞ্জ হৈছে ৰিয়েক্টেন্টৰ কেনেকৈ চেঞ্জ হৈছে প্ৰডাক্টৰ বাঢ়িছে ৰিয়েক্টেন্টৰ কমিছে গতিকে increase in concentration of the product per unit time will be called rate or decrease in concentration of the reactant per unit time will be called rate clear is what the definition to hobo amar hetu